নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক মোৰ চেনেল ড্ৰিম আছাম পুলিচলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, সতী সাধনী কোন বংশৰ ৰাণী আছিল? অপশ্যনত আছে আহোম বংশৰ, চুতীয়া বংশৰ, কোচ বংশৰ আৰু ডিমাছা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চুতীয়া বংশৰ। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ২ নম্বৰ প্ৰশ্নটো হৈছে, কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনস্থ নহয়? অপশ্যনত আছে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু মিজোৰাম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ত্ৰিপুৰা। ত্ৰিপুৰাখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনস্থ নহয়, কাৰণ ত্ৰিপুৰাত নিজৰ উচ্চ ন্যায়ালয় আছে। ৩ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনত আছে অবুজ বেদনা, জীৱন সুৰভি, পূবেৰুণ, চিকমিক বিজুলী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অবুজ বেদনা। ৪ নম্বৰ প্ৰশ্নটি হৈছে, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যনত আছে বসন্ত কুমাৰ দাস, দেৱেশ্বৰ শৰ্মা, লক্ষেশ্বৰ বৰুৱা, কুলধৰ চলিহা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বসন্ত কুমাৰ দাস। ৫ নম্বৰ প্ৰশ্নটো হৈছে, কাক অসমৰ লুইত কোঁৱৰ বুলি জনা যায়? অপশ্যনত আছে পাৰ্বতী প্ৰসাদ বৰুৱা, ৰুদ্ৰ বৰুৱা, বিষ্ণু প্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰুদ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটি হৈছে, অসমৰ প্ৰথমখন গ্ৰন্থমেলা কোনখন জিলাত অনুষ্ঠিত হৈছিল? অপশ্যনত আছে কামৰূপ, নগাঁও, যোৰহাট আৰু শিৱসাগৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নগাঁও জিলাত। ৭ নম্বৰ প্ৰশ্নটো হৈছে, কাক অসমৰ সিংহ পুৰুষ বুলি কোৱা হয়? অপশ্যনত আছে নবীন চন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ, ৰাধা গোবিন্দ বৰুৱা, মণিৰাম দেৱান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাধা গোবিন্দ বৰুৱা। ৮ নম্বৰ প্ৰশ্নটো হৈছে, নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যনত আছে শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু কাৰ্বি আংলং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কাৰ্বি আংলং। কাৰ্বি আংলং জিলাত নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। ৯ নম্বৰ প্ৰশ্নটো হৈছে, শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া অভিনেত্ৰী কোন আছিল? অপশ্যনত আছে হিমা বিশ্বাস, পূৰ্ণিমা পাঠক, মলয়া গোস্বামী আৰু আইদেউ সন্দিকৈ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মলয়া গোস্বামী। ১০ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? অপশ্যনত আছে ৰঞ্জিত শেখৰ মুছাহাৰী, দেৱানন্দ কোঁৱৰ, বিষ্ণুৰাম মেধি আৰু ৰঞ্জন গগৈ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিষ্ণুৰাম মেধি। ১১ নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল? অপশ্যনত আছে হৰে কৃষ্ণ ডেকা, হৰিশংকৰ ব্ৰহ্ম, ৰঞ্জিত বৰঠাকুৰ আৰু শৈলধৰ বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হৰিশংকৰ ব্ৰহ্ম। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ১২ নম্বৰ প্ৰশ্নটি হৈছে, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যনত আছে হলিচৰণ নাৰ্জাৰী, মনালিছা বৰুৱা, ভোগেশ্বৰ বৰুৱা আৰু দীপাংকৰ ভট্টাচাৰ্য। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ভোগেশ্বৰ বৰুৱা। ১৩ নম্বৰ প্ৰশ্নটো হৈছে, ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল? অপশ্যনত আছে ১৬৭৫ চনত, ১৬৭৭ চনত, ১৬৮০ চনত, ১৬৮২ চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ১৬৮২ চনত। ১৪ নম্বৰ প্ৰশ্নটো হৈছে, শৰাইঘাটৰ যুদ্ধত মোগল সেনাক কোনে নেতৃত্ব দিছিল? অপশ্যনত আছে জয়সিং প্ৰথম, জয়সিং দ্বিতীয়, ৰামসিংহ আৰু বিখন সিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰামসিংহ। ১৫ নম্বৰ প্ৰশ্নটো হৈছে, শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? অপশ্যনত আছে ১৫৬৭ চনত, ১৫৬৮ চনত, ১৫৬৯ চনত, ১৫৭০ চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ১৫৬৮ চনত শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল। ১৬ নম্বৰ প্ৰশ্নটো হৈছে, কোন বছৰত অসমত চাহ আৱিষ্কাৰ হৈছিল? অপশ্যনত আছে ১৮২৩ চনত, ১৮২৪ চনত, ১৮২৫ চনত, ১৮২৬ চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ১৮২৩ চনত। ১৭ নম্বৰ প্ৰশ্নটো হৈছে, নিম্নলিখিত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ কম? অপশ্যনত আছে ডিমা হাছাও, ধুবুৰী, হাইলাকান্দি আৰু কাৰ্বি আংলং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ধুবুৰী জিলাত। ১৮ নম্বৰ প্ৰশ্নটো হৈছে, সাগৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান? অপশ্যনত আছে ৬৯
৭২.৫ মিটাৰ, ৯২.৫ মিটাৰ, ৫৬.৬ মিটাৰ, ৭৯.৫ মিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, ৭৯.৫ মিটাৰ। ১৯ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? আৰু ইয়াৰ অপশ্যনত আছে শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট আৰু দৰং। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, ডিব্ৰুগড়। ডিব্ৰুগড় জিলাত অসমৰ ভিতৰত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক। ২০ নম্বৰ প্ৰশ্নটো হৈছে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যনত আছে কামৰূপ মেট্ৰ', নগাঁও, বৰপেটা আৰু শোণিতপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কামৰূপ মেট্ৰ'। ২১ নম্বৰ প্ৰশ্নটো হৈছে কোন বছৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? অপশ্যনত আছে ১৯৭০ চনত, ১৯৭২ চনত, ১৯৮০ চনত, ১৯৯০ চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ১৯৭০ চনত। ২২ নম্বৰ প্ৰশ্নটি হৈছে নিম্নলিখিত কোনখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যই অসমৰ সৈতে চুটি সীমা ভাগ বতৰা কৰে? অপশ্যনত আছে নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, ত্ৰিপুৰা। ২৩ নম্বৰ প্ৰশ্নটো হৈছে আহোমৰ কোনজন ৰজাক গজপতি বুলি কোৱা হয়? অপশ্যনত আছে ৰুদ্ৰসিংহ, চুহুংমুং, প্ৰতাপ সিংহ আৰু ৰাজেশ্বৰ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰতাপ সিংহ। প্ৰতাপ সিংহক আৰু এটা নামেৰে জনা যায়, সেইটো হৈছে বুঢ়া ৰজা বুলিও প্ৰতাপ সিংহক কোৱা হয়। ২৪ নম্বৰ প্ৰশ্নটি হৈছে ভাৰতত ব্ৰহ্মপুত্ৰ নদী প্ৰায় কিমান কিলোমিটাৰ দীঘল? অপশ্যনত আছে ৮০০ কিলোমিটাৰ, ৯০০ কিলোমিটাৰ, ১০০০ কিলোমিটাৰ আৰু ৭০০ কিলোমিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৯০০ কিলোমিটাৰ। ২৫ নম্বৰ প্ৰশ্নটো হৈছে কোন বছৰত টোকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল? অপশ্যনত আছে ১৯০৩ চনত, ১৯১১ চনত, ১৯২৪ চনত, ১৯৩৫ চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, ১৯১১ চনত। ২৬ নম্বৰ প্ৰশ্নটো হৈছে কোন বছৰত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল? অপশ্যনত আছে ১৯৬০ চনত, ১৯৭০ চনত, ১৯৮০ চনত, ১৯৯০ চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ১৯৬০ চনত। ২৭ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে? অপশ্যনত আছে ২১%, ৩৪%, ৪২%, ২৭%। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, ৩৪%। ২৮ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাপি শিল্প কোনখন জিলাত আছে? অপশ্যনত আছে শিৱসাগৰ, নলবাৰী, বঙাইগাঁও আৰু গোলাঘাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, নলবাৰী। ২৯ নম্বৰ প্ৰশ্নটো হৈছে উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? আৰু অপশ্যনত আছে ভৱেন্দ্ৰনাথ শইকীয়া, ৰজনীকান্ত বৰদলৈ, যতীন্দ্ৰনাথ দুৱৰা, নৱকান্ত বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰজনীকান্ত বৰদলৈ। আৰু আজিৰ পাৰ্টৰ শেষৰ প্ৰশ্ন হৈছে অসমৰ ক'ত গৰম পানীৰ উৎস আছে? অপশ্যনত আছে গোলাঘাট, তেজপুৰ, তিনিচুকীয়া আৰু যোৰহাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, গোলাঘাট জিলাত। আৰু ইমান সময়লৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব।